কিন্তু ইমান ভাল লাগিছে। মই মুনীন্দ্ৰই সদায় কয়, মই আগত এটা অনুষ্ঠান পাতিছিলে, তাত মোক মাতিছিলে মুনীন্দ্ৰই, মই আহিব নোৱাৰিলোঁ। তো মই ভাবি থৈছোঁ তো মুনীন্দ্ৰ মই পাহৰি যাম, বিভিন্ন ধৰণৰ কামত ব্যস্ত থাকোঁ, তো এইবাৰ তই বুলিয়ে কওঁ। মই সিহঁতক মোৰ ছাত্ৰ সন্থা আৰু ইয়াত মোৰ মৰাণ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আছে, মই তেখেতসকলকো শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই সেই ল'ৰাসকলক মই তই বুলিয়ে সম্বোধন কৰোঁ, নিজৰ ভাতৃ প্ৰতীক হিচাপে তেখেতসকলক ব্যৱহাৰ কৰোঁ। গতিকে মই তেখেতসকলকো মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। আৰু বিশেষকৈ আমাক ইতিমধ্যে কৈয়ে গ'লে, আমাৰ পলু আৰু হেৰিয়াৰ কথা কওঁতে পলু আৰু আপুনি পখিলাৰ কথা কৈছিলে, পলু কথাটো কৈছিলে। ৰীতা বাইদেউৰ এখন কিতাপত আপোনালোকে পঢ়িলে পাব যে আমি কিবা এটা পাবলৈ হ'লে, পখিলা হৈ ওলাবলৈ হ'লে আমি পলু হ'বই লাগিব। লেটাৰ মাজত থাকি আমি পলু হ'ব লাগিব, কষ্ট কৰিব লাগিব। পলু হৈ আমি যেতিয়া পখিলা হৈ ওলাম, পখিলা হৈ যেতিয়া এই পৃথিৱীত আমি ওলাম, তেতিয়া আমাক এই পৃথিৱীখনে আমাক আদৰিব, আমাক সকলোৱে চাব। গতিকে এই পলু হ'বলৈ, এই পলুৰ পৰা পখিলা হ'বলৈ যিখিনি যত্ন কৰিব লাগিব, আমি এটা ৰঙীন পখিলা হৈ যেতিয়া আমাক সকলোৱে যেতিয়া চাব, সকলোৱে চাব যে এটা ৰঙীন পখিলা ঘূৰি ফুৰিছে, তেতিয়া সেই ৰঙীন পখিলাটো হ'বলৈ এটা পলুৱে সেই লেটাটোৰ মাজত কিমান কষ্ট কৰিছে। গতিকে মই ছাত্ৰ ছাত্ৰীসকলক ক'ম যে আমি লেটাৰ দৰে হ'ব লাগিব, পলুৰ দৰে হ'ব লাগিব, আৰু আমি পলু হৈ আমি এটা ৰঙীন পখিলা হৈ এই বিশ্বত, এই পৃথিৱীত আমি জিলিকি থাকিম। মই সকলোকে আহ্বান জনাম যে আমাৰ আগৰ বক্তাই কৈ গৈছে, আমাৰ ইয়াৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী আছে, বহুত দুখীয়া মানুহৰ ল'ৰা ছোৱালী, বহুত দুখীয়া মানুহৰ ল'ৰা ছোৱালী ইয়াত পাইছে। মই ইয়াত কোনো দুখীয়া ধনীৰ কথা ক'বলৈ যোৱা নাই, তথাপিও তৎসত্ত্বেও মই কৈছোঁ গাঁৱৰ পৰা অহা ল'ৰা ছোৱালী। আৰু গাঁৱত, আমাৰ গাঁৱত কি নাই? আমাৰ যিবোৰ গাঁও আছে, আপাৰ আছামৰ যিবোৰ গাঁওবোৰত সকলো সম্পদৰে উভৈ নদী। আমি সেই সম্পদৰাজিক আমি সৎ ব্যৱহাৰ কৰিব লাগিব, আৰু সেই সম্পদৰাজিক সৎ ব্যৱহাৰ কৰিবলৈ হ'লে আমাক খুবেই শিক্ষাৰ প্ৰয়োজন হয়। আমি সততেই কওঁ ডক্টৰ হ'ব লাগিব, ইঞ্জিনিয়াৰ হ'ব লাগিব, IAS অফিচাৰ হ'ব লাগিব, ACS অফিচাৰ হ'ব লাগিব, চব হ'ব লাগিব। কোনোবা ভাল ব্যৱসায়িক হ'ব লাগিব, ব্যৱসায়ী, আৰু কোনোবা ভাল খেতিয়ক হ'ব লাগিব, কোনো ভালকৈ পঢ়ি সেই খেতিয়ক হ'ব লাগিব। এই সকলোবোৰ আমাৰ ইয়াৰ পৰাই হ'ব লাগিব। গতিকে মই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি দুআষাৰ ক'ম যে আমি সমাজখন গঢ়িবলৈ হ'লে আমাৰ সকলোৰে প্ৰয়োজন। ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ, ACS অফিচাৰ, IAS অফিচাৰ, সকলোৰে প্ৰয়োজন। গতিকে আমি এইখিনি কৰিবলৈ যাওঁতে আমি কষ্ট কৰিব লাগিব। আৰু পিতৃ মাতৃসকল ইয়াত আজি উপস্থিত আছে, মাতৃসকল সঁচাকৈ আপোনালোক গৌৰৱান্বিত। ইয়াত শিক্ষাগুৰুসকলে শিক্ষা দিছে, যাৰ দ্বাৰা তোমালোক উজ্বলি উঠিছা। মাতৃসকলে তোমালোকক মাতৃ জ্ঞান দিছে, কেনেকৈ থাকিব লাগে, কেনেকৈ পৃথিৱীখন চম্ভালিব লাগিব, কেনেকৈ সংসাৰখন চম্ভালিব লাগিব, মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগিব, এই গুণবোৰ মাতৃৰ পৰা পোৱা গৈছে। আৰু পিতৃৰ পৰিশ্ৰম, পিতৃৰ দ্বাৰা যি পৰিশ্ৰম কৰিছে তোমালোকে নিশ্চয় অনুভৱ কৰিছা। এখন ঘৰত এজন পিতৃয়ে সদায় সেই ঘৰখন চলাবলৈ যিখিনি কষ্ট কৰিব লগা হয়, সেই কষ্টখিনি আমি নিজে ছাত্ৰ ছাত্ৰী হিচাপে, নিজৰ ল'ৰা হিচাপে আমি সেইখিনি কিন্তু আমাৰ মনত ৰখা খুবেই দৰকাৰ। বহুতে পাহৰি যায় এই ধামখমীয়া পৃথিৱীত। লাহে লাহে আমি যিমানে যান্ত্ৰিকতাৰ ফালে আগবাঢ়ি গৈছোঁ, আমি কিছুমান কথা পাহৰি যাওঁ। গতিকে আমি শিপাডাল কেতিয়াও পাহৰিব নালাগে, গাঁওখনক আমি কেতিয়াও পাহৰিব নালাগে। আমি সদায় বিনয় হ'ব লাগে। আমি যদি মোৰ এষাৰ কথাৰে মই যদি কাৰোবাক আত্মসন্তুষ্টি দিব পাৰোঁ, তাতকৈ আৰু কি লাগে? মোৰ এষাৰ কথাৰে যদি কাৰোবাক আত্মঘাতী কৰিব পাৰোঁ, মোৰ এষাৰ কথাৰে যদি কাৰোবাক মই বেয়াকৈ ক'ব পাৰোঁ, মোৰ এষাৰ কথাৰে যদি কাৰোবাক দুৰ্ভিক্ষলৈ বা এটা দুৰ্ভিক্ষত লৈ গৈ গুচি যাব পাৰে, এখন সংসাৰ পতিত কৰি দিব পাৰে, এখন সংসাৰ শেষ কৰি দিব পাৰে, সেই কথাখন মই কিয় পাওঁ? গতিকে আমাৰ জিভাখনত আমাৰ হাৰ নাই। জিভাখনে আমাক কথা ক'ব দিছে, আমি কথা কওঁ, কিন্তু সেই কথাষাৰ প্ৰয়োগ কৰাৰ আগত আমি চাব লাগে যে আমি কেনেকৈ কথাষাৰ আমি কৈছোঁ। সেই কথাবোৰ কিন্তু আমাৰ জনা খুবেই দৰকাৰ। ছাত্ৰ ছাত্ৰীসকলে যেতিয়া কাৰোবাৰ লগত আমাৰ যিটো যোগাযোগ ব্যৱস্থা, আমি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি কৈছোঁ, আমাৰ যিটো যোগাযোগ ব্যৱস্থা, ইজনৰ সিজনৰ প্ৰতি থকা আমাৰ মৰম স্নেহ, ভাতৃত্ববোধ, ভাতৃত্ব প্ৰেম, এইবোৰ কিন্তু আমি জগাই ৰাখিব লাগিব। আমি কৈছোঁ যে আমি প্ৰায় সততেই কওঁ যে আমাৰ নৱপ্ৰজন্মৰ বেয়া পথেৰে পৰিচালিত হৈছে।
কিন্তু সেইটো চব কথাতে আমি মানি ল'ব নোৱাৰোঁ। কাৰণ নতুন উদ্ভাৱন হৈছে, নতুন উদ্ভাৱনবোৰ কাৰ দ্বাৰাই হৈছে? নৱপ্ৰজন্মৰ দ্বাৰাই হৈছে। গতিকে আমি এটা বস্তুৰ ভাল আৰু বেয়া দুয়োটা দিশ থাকে। গতিকে মই তোমালোকৰ পৰা আশা কৰিম আমি সদায় বেয়াটো আঁতৰাই আমি সদায় ভালটো ৰাখিম। আমি সদায় ভাল সংগত থাকিম। 10টা কথা কি? ভাল সংগত থাকিলে আমি সদায় ভাল কথাৰ আলোচনা হয়, বেয়া সংগত থাকিলে সদায় বেয়া আলোচনা হয়। কেনেকৈ হয়? 5জন আমি ল'ৰা এক জেগাত বহি আমি আড্ডা মাৰি আছোঁ, আটাইকেইজন ভাল ল'ৰা, আমি সকলোৱে ভাল কাম কৰোঁ, ভাল পঢ়া শুনাত ভাল, আমি ভাল সমাজৰ প্ৰতি কাম কৰি আছোঁ, আমি ভাল নম্বৰ পাইছোঁ। কিন্তু তাৰ মাজৰে এজনে যেতিয়া কিবা এটা বেয়া কাম কৰি দিলে, বেয়া কাম কৰি দিয়াৰ লগে লগে কি হ'ব? সেই যিখিনি ভাল গুণ আছে আটাইকেইজনৰে সেই বেয়া কামটোত জড়িত হৈ গ'ল। যাৰ ফলত সেই ভাল মেধাৱী ছাত্ৰজন, সেই সমাজৰ প্ৰতি ভাল কাম কৰিম বুলি যাৰ এটা আগ্ৰহ আছিল, সেই ল'ৰাজনো কেছত পৰি জেল খাটিব লগা হ'ল। গতিকে সেইকাৰণে আমি চিলেকশ্যন কৰোঁ, আমাৰ বন্ধুৰ চিলেকশ্যনটো খুব প্ৰয়োজন। গতিকে কোনোবা যদি বেয়া পথে পৰিচালিত হৈছে, সেই বেয়া পথেৰে পৰিচালিত কৰাজনক আমি মূল সুঁতি লৈ অনায়ো আমাৰ মূল উদ্দেশ্য হ'ব লাগে। আৰু পিতৃ বাক্য যিবোৰ, আমি সদায় পিতৃ মাতৃক মানিবই লাগিব। পিতৃ মাতৃক অৱজ্ঞা কৰি পিতৃ মাতৃ আৰু শিক্ষাগুৰু এইসকলক যদি আমি অৱজ্ঞা কৰোঁ, তেতিয়াহ'লে আমাৰ পতন অনিবাৰ্য, পতন হ'ব আমাৰ। এইটো কিন্তু মনত ৰাখিবা, পিতৃ বাক্য যদি কোনোবাই উলংঘা কৰিছে, মাতৃ বাক্য উলংঘা কৰিছে, শিক্ষাগুৰুক যদি কোনোবাই অপমান কৰিছে, তেনেধৰণৰ ছাত্ৰ ছাত্ৰীক কিন্তু পতন হ'ব।